ओके बोला स्टार्ट करूँ तो 2 numbers are in the ratio of 2:3 2:3 আছে রেশিও ইফ 6 is added to each number তো দুটা নাম্বারতে যদি আমি কি করু যে 6 এড করু দুটা নাম্বারতে +6 করু +6 করু দেন দ্য নিউ রেশিও বিকাম 4:5 তো রেশিওটো কিমান হয় যে 4:5 হৈ যায় ওকে এটা আমার শর্টকাট মেথড আর শর্টকাট মেথডত যদি আমি করু ডাইরেক্টলি এনেকে ওলাব পাৰো তো আমার ইয়াতে কি কৰিব লাগিব যে গ্যাপ ওলাব লাগিব 2 ৰ পৰা 4 লৈকে গ্যাপ কিমান 2 গ্যাপ 3 পৰা 5 লৈকে ইয়াতো 2 গ্যাপ তার মানে এইটো 2 ভ্যালু ইয়াতে কিমান দিয়া আছে 6 দিয়া আছে ইফালে 2 ভ্যালু কিমান দিয়া আছে 6 দিয়া আছে দ্যাট মিন্স ইয়াতে আমি চাও যে 2 ভ্যালু কিমান দিয়া আছে 6 দিয়া আছে তো আমাক লাগে 1 ইউনিটৰ ভ্যালু তো 1 ইউনিটৰ ভ্যালু ওলাব গলে আমি কি কৰিম যে 6 টো উপরে যাব 2 টো তলত আহিব হয় না তো কিমান হ'ব 2 6 ৰ ভিতৰত 3 টাইম তো 1 ইউনিটৰ ভ্যালু হ'ব 3 তো 1 ইউনিটৰ ভ্যালু যদি 3 হয় ফাইন্ড দা নিউ নাম্বার ওকে তো নতুন নাম্বারটো আমাক খুদিছে নতুন নাম্বারখিনি কোনখিনি হয় 4 আৰু 5 নতুন নাম্বার 6 এড কৰাৰ পিছত হয় না 6 এড কৰাৰ পিছত নতুন নাম্বার কোনটো হ'ব 4 আৰু 5 তো আমাক নাম্বারখিনি লাগে হেতু কাৰণে আমি কি কৰিম যে 1 ইউনিটৰ ভ্যালু ইয়াতে আমি কিমান পাইছো 3 1 ইউনিটৰ ভ্যালু যদি 3 হয় 4 ইউনিটৰ ভ্যালু কিমান হ'ব মাল্টিপ্লাই বাই 3 কৰি দিয়া কিমান হ'ব 12 আৰু 5 ইউনিটৰ ভ্যালু কিমান হ'ব মাল্টিপ্লাই বাই 3 কৰি দিয়া কোনটো 3 এইটো 3 মাল্টিপ্লাই কৰি আছো আমি কাৰণ 1 ইউনিটৰ ভ্যালু 3 হয় তো 5 মাল্টিপ্লাই বাই 3 ইট মিন্স 15 ওকে তো ইয়াতে আমাৰ आंसर হ'ব आंसर ইকুয়াল টু 12 এন্ড 15 তো এইখিনি হ'ব আমাৰ आंसर বুজিব পাৰিছানে মই লাষ্ট ক্লাছৰ ক্লাছ মই আকৌ কৰাই আছো বস্তু সেইখিনি ৰিপিট কৰি আছো পাৰিছানে বুজিব সবে সেলিমা আৰু কোনোবা পাইছানে জিমা বুজিব পাৰিছা বুজিছো স্যার আৰু দুটা মান एग्जांपल কৰিলে ভালকে বুজি পাম সাগে হয় হয় মই আৰু এটা কৰি দি আছো তোমাক ঠিক তেনেকুৱা ফর এক্সাম্পল আমি আৰু এটা एग्जांपल লও হা ফর एग्जांपल ইয়াতে আছে 5:6 আছে আৰু ইয়াতে আছে 8:9 ওকে তো এনেকে রেশিও আছে 5:6 আৰু 8:9 ফর एग्जांपल কোশ্চেন দিয়া আছে যদি আমি দুটা নাম্বারতে কিমান এড কৰো যে +9 কে এড কৰো দুটা নাম্বারতে যদি 9 কে এড কৰো তেতিয়াহলে নতুন রেশিওটো কিমান হয় 8:9 হৈ যায় ওকে 8:9 হৈ যায় তো এতিয়া আমি কি কৰিব লাগিব ইয়াতে আমি সাইডত আমি চাম তার আগতে আমার কাম হল যে আমি গ্যাপ চোৱাটো যে 5 আৰু 8 এর মাজত গ্যাপ কিমান মানে ইহত দুটাৰ গ্যাপ কিমান হয় কাৰ 5 আৰু 8 6 আৰু 9 এর মাজত তো গ্যাপ কিমান হয় 5 আৰু 8 এর মাজত 3 গ্যাপ ঠিক তেনেকে 6 আৰু 9 এর মাজতো 3 গ্যাপ তার মানে 3 ইউনিটৰ ভ্যালু কিমান দিয়া আছে 9 দিয়া আছে ইয়াতে 3 ইউনিটৰ ভ্যালু কিমান দিয়া আছে 9 দিয়া আছে ইট মিন্স 3 ইউনিটৰ ভ্যালু কিমান দিয়া আছে 9 তো 3 ইউনিটৰ ভ্যালু যদি 9 হয় 1 ইউনিটৰ ভ্যালু লাগে আমাক তো আমি কি কৰিম 9 টো আমাৰ ওপৰত গুছি যাব আৰু 8 টো 3 তলত গুছি আহিব 9 এর ভিতৰত কিমান টাইম 3 টাইম তো 1 ইউনিটৰ ভ্যালু কিমান 3 যদি আমাক খুদে যে নিউ নাম্বারস কোনখিনি এই তলৰখিনি হ'ব নিউ নাম্বাৰ তো এই দুটাৰ লগত মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই বাই 3 ইফালে মাল্টিপ্লাই বাই 3 কৰি দিয়া তো ইয়াতে হ'ব 24 আৰু ইয়াতে 3 মাল্টিপ্লাই বাই 9 কিমান হ'ব 27 তো এইখিনিয়ে নাম্বাৰ তো নিউ নাম্বার দুটা কি হ'ব 24 আৰু 27 ওকে এতিয়া পাৰিছে না হয় তো নেক্সট আমি চাও যে 2 numbers are in the ratio 2:3 if 5 is added to each number the ratio become 5:7 তো 2:3 আছিল তাতে যদি আমি কিমান এড কৰো যে দুটা সাইডতে কি কৈছে যে 5 +5 এড কৰিব কৈছে +5 দেন নিউ রেশিওটো আমি কিমান পাও 5:7 পাও তো এতিয়া আমি চাব লাগিব আমাৰ কাম হল গ্যাপ চোৱাটো ইয়াতে গ্যাপ ইয়াতে কিমান 2 ৰ পৰা 5 লৈকে 3 গ্যাপ 3 পৰা 7 লৈকে 4 ৰ গ্যাপ তো গ্যাপটো ইকুৱেল নাই তো গ্যাপ ইকুৱেল নাথাকিলে আমি গ্যাপ ইকুৱেল কৰি ল'ব লাগিব ওকে গ্যাপ ইকুৱেল আমি কৰি ল'ব লাগিব কেনেকৈ কৰিম তো আগৰ নিচিনাই পাতি লম 2:3 আৰু কিমান পাতিম যে 5:7 সেইখিনি বস্তুৱে পাতিলো পাতি কিনা আমাৰ কাম হল এই 2 আৰু 3 মাজত গ্যাপ কিমান আৰু 5 আৰু 7 ৰ মাজত গ্যাপ কিমান 2 আৰু 3 মাজত গ্যাপ হল 1 5 আৰু 7 ৰ মাজত গ্যাপ হল 2 এতিয়া কথা হল আমি কাৰ লগত কোনটো মাল্টিপ্লাই কৰিম এইটো 2 ৰ লগত এইটো 2 মাল্টিপ্লাই কৰিম
আৰু এইটো 2ৰ লগত এইটো 3 মাল্টিপ্লাই কৰিম ওকে ফাৰ্ষ্ট কাম তো আমি বনাই লৈ ইফালে 2 মাল্টিপ্লাই বাই 2 কিমান হ'ব 4 ৰেচিঅ' 3 মাল্টিপ্লাই বাই 2 6 ওকে এইখিনি হৈ গ'ল নেক্সট আমি কাৰ লগত কাক মাল্টিপ্লাই কৰিম এই ওপৰৰ 1ৰ লগত এইটো 5ক মাল্টিপ্লাই কৰিম আৰু ওপৰৰ 1ৰ লগত এইটো 7ক মাল্টিপ্লাই কৰিম তো 5 মাল্টিপ্লাই বাই 1 ইয়াতে 5 হৈ গ'ল ৰেচিঅ' 7 মাল্টিপ্লাই বাই 1 ইয়াতে কিমান হ'ল 7 হৈ গ'ল তো এতিয়া যদি চোৱা ইহঁতৰ মাজৰ গেপটো ইকুৱেল হৈছেনে যে 4ৰ পৰা 5 ইয়াতে 1ৰ গেপ ঠিক তেনেকৈ 6ৰ পৰা 7 ইয়াতো 1ৰ গেপ তাৰ মানে 1ৰ গেপ ইকুৱেল হৈ গৈছে এতিয়া আমি দুই সাইডত +5 কৰি দিম এইটো সাইডতো +5 কৰি দিম কাৰণ হেয়া কুৱেশ্যনত +5 আছিলে তো এতিয়া আমি গম পালোঁ এইটো 1 ইউনিটৰ ভ্যালু কিমান আছে 5 আছে তো আমি ডাইৰেক্টলি ইয়াতে পাইছোঁ যে 1 ইউনিটৰ ভ্যালু কিমান আছে যে 5 আছে তো 1 ইউনিটৰ ভ্যালু যদি 5 হয় আমি কি কৰিব লাগিব যদি আমাক নতুন নম্বৰ খুজে নতুন নম্বৰখিনি 5 আৰু 7 5 ৰেচিঅ' 7 তো ইহঁতৰ লগত মাল্টিপ্লাই কৰি দিয়া 5 ৰেচিঅ' 7 মাল্টিপ্লাই বাই কিমান 5 আৰু ইফালে মাল্টিপ্লাই বাই 5 এটো হ'ব 35 আৰু ইয়াতে হ'ব 25 তো এই দুটাই নাম্বাৰ বুজিব পাৰিছানে গেপ ইকুৱেল কৰি আমি কেনেকৈ কৰিব লাগে স্টেপ বাই স্টেপ বুজিব পাৰিছা ওকে তো আমাৰ ইয়াতে এনসাৰ হ'ব ফাইন্ড দা নিউ নাম্বাৰ তো ইয়াতে নিউ নাম্বাৰ কোনটো হ'ব 25 এণ্ড 35 answer equal to 25 and 35 okay বুঝিব পাৰিছা তো স্টেপ বাই স্টেপ যাব লাগিব ফাৰ্ষ্টত আমাৰ গেপ ইকুৱেল নাথাকিলে আমি গেপ ইকুৱেল বনাই ল'ম তাৰপিছত 1 ইউনিটৰ ভ্যালু কিমান দিয়া আছে সেইটো হিচাপত আমি মাল্টিপ্লাই কৰিম নেক্সট কি আছে এইটো চোৱা two numbers are in the ratio of 17 and 24 17 আৰু 24 আছে what we subtract to each number কিমান সাবট্ৰেক্ট কৰিব লাগিব then the ratio become 1:2 হৈ যায় তো এতিয়া যদি আমি চাওঁ ইয়াৰ মাজৰ গেপটো আমি ফাৰ্ষ্ট অফ অল চাব লাগিব 17ৰ পৰা ইয়াতে 16ৰ গেপ 24ৰ পৰা ইয়াতে 22ৰ গেপ তাৰমানে গেপ ইকুৱেল নাই তো আমি ফাৰ্ষ্টত গেপ ইকুৱেল কৰি ল'ব লাগিব কেনেকৈ 17:24 ঠিক তেনেকৈ 1:2 ওকে তো ইহঁতৰ মাজত গেপটো আমি ইকুৱেল নাই আমি গমে পাওঁ তো ওপৰৰ নম্বৰ আৰু তলৰ নম্বৰ 17 আৰু 24ৰ মাজত ডিফাৰেন্সটো কিমান 17ৰ পৰা 24 হ'বলৈ হ'লে কিমান লাগে 18 19 20 21 22 23 24 হয় না 7ৰ গেপ ওপৰত হ'ল 7ৰ গেপ আৰু তলত হ'ল 1ৰ গেপ 1ৰ পৰা 2 লৈকে তো এতিয়া আমি ঠিক তেনেকৈ ক্ৰছ মাল্টিপ্লাই কৰিম যে ওপৰত এইটো নম্বৰৰ লগত তলৰ এইটো নম্বৰ ওপৰৰ দুটা নম্বৰৰ লগত তলৰ নম্বৰ দুটা মাল্টিপ্লাই হয় না তো কিমান হ'ব 17 multiplied by 1 17 ratio 24 multiplied by 1 24 ঠিক তেনেকৈ এতিয়া ওপৰৰ নম্বৰ কিমান আছিলে যে ওপৰৰ নম্বৰ আছিলে 7 এইটো 7ৰ লগত এইটো 1ৰ লগত মাল্টিপ্লাই কৰিম এইটো 2ৰ লগত এইটো 1ৰ লগত মাল্টিপ্লাই কৰিম তো 7 multiplied by 1 7 ratio 2 multiplied by 7 14 তেতিয়া যদি আমি চাওঁ মাজতে গেপটো হ'ল কিমানৰ 10ৰ গেপ ওকে তো এইটো নাম্বাৰ আমাক কি কৈছে যে কিমান সাবট্ৰেক্ট কৰিব লাগিব দেন আমাৰ এনসাৰ ওলাইছে কিমান 10 তো ইয়াতে গেপটো কিমান হয় 10 তো এনসাৰ ইকুৱেল টু 10 ওকে তো এনসাৰটো আমাৰ 10 হ'ব এতিয়া বুজিব পাৰিছানে আজি ধৰিব পাৰিছা পাৰিছানে বুজিব yes sir পাইছো তো নেক্সট আমি কুৱেশ্যনত যাওঁ two numbers are in the ratio of each we add to each number to become the এটো কৰিবা এটো হোমৱৰ্ক দিয়া হ'ল এটো লাষ্ট ক্লাছত কৰি দিয়া হৈছিল নেক্সট two numbers are in the ratio of 3:5 each to 8 it's 3:5 the 10 is added to each number then ratio become এটো ইজি হয় এটো হোমৱৰ্ক বনাবা নেক্সট এটো মই বনাই দি আছো the three numbers are in the ratio of 1 to 3 adding to each number কিমান আছে 1 2 3 1:2:3 adding to each number makes the new number are 2:3:4 2:3:4 তো এনেকৈ হৈ আছে তো এতিয়া আমাক কৈছে যে if we add the কিমান 5 যদি এড কৰা হয় মানে গোটেইকেইটা নাম্বাৰতে +5 যদি কৰা হয় এতিয়া আমি ফাৰ্ষ্ট অফ অল চাব লাগিব গেপ ইকুৱেল আছে নে নাই 1ৰ পৰা 2 1ৰ গেপ 2ৰ পৰা 3 1ৰ গেপ 3 পৰা 4 ইয়াতো 1ৰ গেপ তাৰ মানে 1 ইউনিটৰ ভ্যালু কিমান দিয়া আছে 5 দিয়া আছে ওকে যে 1 ইউনিটৰ ভ্যালু কিমান দিয়া আছে 5 দিয়া আছে তো আমাক সুধিছে দেন দোজ নাম্বাৰছ আৰ তো সেইকেইটা নাম্বাৰছ কোনকেইটা যিখিনি পুৰণা নাম্বাৰ দোজ নাম্বাৰছ আৰ বুলি ক'লে ইয়াতে ডাইৰেক্টলি কুৱেশ্যনত অকণমান মিষ্টেক হৈছে দোজ নাম্বাৰছ
the ratio to each number, the numbers in the ratio 2 to ratio 4, then those numbers are আচ্ছা তলৰ নাম্বাৰখিনি সুধিছে মানে 3 ৰেচিঅ 2 ৰেচিঅ 3 ৰেচিঅ 4 নাম্বাৰখিনি কি হয় তো ইহঁতৰ লগত আমি ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিম কিমান 1 ইউনিটৰ ভ্যালু যিমান ওলাইছে সিমান মাল্টিপ্লাই কৰি দিয়া 5 ইয়াতে 5 মাল্টিপ্লাই ইয়াতে সবতে 5 মাল্টিপ্লাই তো ইয়াতে হ'ব 10 ইয়াতে হ'ব 15 আৰু ইয়াতে হ'ব 20 তো নাম্বাৰ কেইটা কি হ'ব 10 15 এণ্ড 20 ওকে তো এনসার হ'ব এই তিনিটা ধৰিব পাৰিছা জাস্ট আমি 1 ইউনিটৰ ভ্যালু ওলাব লাগে ফার্স্ট অফ অল আমাৰ কাম হ'ল যে ইকুৱেল গ্যাপখিনি ইকুৱেল আছে নে নাই তাৰপিছত আমাৰ কাম হ'ল যে আমি ভ্যালু ওলাই লোৱা মানে 1 ইউনিটৰ ভ্যালু কিমান হ'ব নেক্সট ইয়াৰ পৰা তোমালোকক কৰোৱা হোৱা নাছিলে কৰোৱা হৈছিলে মই পাহৰি গ'লো two numbers are respectively 20% and 50% more than the third number দুটা নাম্বার আছে রেসপেক্টিভলি বুলি গ'লে মানে সিকুৱেন্সত ওকে more than the third number ফার্স্ট নাম্বাৰটো কিমান হয় ফার্স্ট নাম্বাৰটো থাৰ্ড নাম্বাৰতকৈ 20% বেছি আৰু সেকেন্ড নাম্বাৰটো থাৰ্ড নাম্বাৰতকৈ 50% বেছি মানে ইয়াতে তিনিটা নাম্বাৰ আছে ফার্স্ট নাম্বাৰ সেকেন্ড নাম্বাৰ আৰু থাৰ্ড নাম্বাৰ তিনিটা নাম্বাৰ আছে তিনিটা নাম্বাৰৰ ভিতৰত যিটো থাৰ্ড নাম্বাৰ হয় থাৰ্ড নাম্বাৰটো কিমান হয় আমাৰ ইয়াতে মেনশন নাই বাস ফার্স্ট নাম্বাৰ আৰু সেকেন্ড নাম্বাৰটোৰ কথা কৈছে যে এটা 20% বেছি আৰু এটা 50% বেছি তো থাৰ্ড নাম্বাৰটো আমি কিমান ধৰি লৈছো 100 বুলি ধৰি লৈছো থাৰ্ড নাম্বাৰটো আমি 100 বুলি ধৰি লৈছো আৰু সেকেন্ড নাম্বাৰটো কিমান হয় সেকেন্ড নাম্বাৰটো কি হয় যে 50% বেছি কিমান বেছি সেকেন্ড নাম্বাৰটো আমি ইয়াতে লিখিলো হৰুকে যে 50% বেছি আছে এটু কিমান আছে যে 20% বেছি আছে তো কাটকে এইয়া থাৰ্ড নাম্বাৰটো যদি আমি 100 বুলি ধৰি লও তেতিয়াহলে সেকেন্ড নাম্বাৰটো কিমান হ'ব 100 और 50% কিমান হয় 100 और 50% মানে কি আমি 50% যদি কও কিবা এটা ক্ষেত্ৰত যে 50% মানে কি আধা হয় না তো 100 और 50% কিমান হয় obviously 50 তো 50 বেছি তার মানে কি 100 তো আছে লগতে আৰু 50 বেছি ইট মিন্স 150 ওকে বুজিব পাৰিছা 150 কেনেকৈ হয় 50% বেছি আছে বুলি মেনশন কৰা হৈছে এটু কিমান হয় যে 20% বেছি তার মানে কি 50% যদি 100 অৰ 50% বেছি 150 হয় 50% 50 বেছি হয় ইয়াতে হ'ব কি একৰ পৰা আৰু 20 বেছি কাৰণ 20% বেছি তার মানে কি 20% বেছি মানে 100 অৰ 20% কিমান 20 হয় দ্যাট মিন্স 120 বুজিব পাৰিছা এইখিনি লৈকে ক্লিয়াৰ তো এতিয়া কথা হ'ল যে আমি এইখিনি নাম্বাৰ বুজি পালো পোৱাৰ পিছত এতিয়া আমাক সুধিছে এইখিনি নাম্বাৰৰ কি ৰেচিঅ'খিনি আমাক সুধিছে তো ৰেচিঅ'খিনি কি হয় 2 নহয় 3 ওকে হ্যাঁ 3 নাম্বাৰ স্যাৰ তো কি হ'ব এটু এটা তিনটা জিরো কাটি দিলো এতিয়া আমি চাও যে কিমান আছে 12 ৰেচিঅ' 15 ৰেচিঅ' 10 এইখিনি নাম্বাৰ আছে 12 15 আৰু 10 তো 12 ৰেচিঅ' 15 ৰেচিঅ' 10 আছে এতিয়া কথা হ'ল যে ইয়াতে আমি সেম নাম্বার দি কাটিব পাৰো নেকি 5 দি 15 আৰু 10 কাটিব পাৰো বা 12 কাটিব নোৱাৰো 3 দি দুটা কাটিব পাৰো আকৌ 10 কাটিব নোৱাৰো হয়নে তো এনেকুৱা হৈছে তো হেতু কাৰণে আমাৰ ৰেচিঅ' কোনটো হ'ব যে 12 15 আৰু 10 তো এইটোৱে হ'ব আমাৰ আনসার কোনখিনি এইখিনি গুটেইখিনি হ'ব আমাৰ আনসার ওকে বুজিব পাৰিছা পাৰিছানে বুজিব नेक्स्ट क्वेश्चन में तमी जाओ हां कोआ सर 150 আৰু 122 মানে আমি 100 ৰ লগত প্লাস কৰি কেনে কৰিলো নে কেনেকে হ'ল মানে এইখিনি ডাউট আছে না এতিয়া চোৱা মই ইয়াতে কনসেপ্ট এটা ক্লিয়াৰ কৰি দিম মই ভাবিছিলো ইয়াত থাকিব পাৰে তো ফৰ এক্সাম্পল এটা নাম্বাৰ আছে 100 ওকে এটা নাম্বার আছে 100 তো 100 অর যদি কোয়া হয় যে 100 অর 20% অফ 100 ওকে তো এনেকে আছে তো 20% অফ 100 আমি এটু কেনেকে ওলাম যিকোনো এটা নাম্বার ইন্ডিভিজুয়ালি 100% থাকে 100 টু কিমান পার্সেন্ট হয় 100% 10 বুলি কলে হেতু 100%
2 বুলি ক'লে সেইটো 100% হয়, 1 বুলি ক'লে সেইটো কি হয় যে 100% হয়, আৰু 0 বুলি যদি কোৱা 0 নিজেও এটা 100%, 99 কৈ আছা ডেট মিনছ সেইটো এটা কি হয় 100% হয়। যিকোনো নাম্বাৰ তুমি 700 কৈ আছা ডেট মিনছ সেইটো 100%, 700% নহয় কিন্তু এইটো হ'ব। অ'কে, 550 কৈ আছা তো সেইটো 100%, 10,000 কোৱা, 10 লাখ কোৱা, গোটেইখিনি কি হ'ব 100% হয়। যিকোনো নাম্বাৰ 100%। ক্লিয়াৰ? এইটো কথা মনত ৰাখিবা, যিকোনো এটা নাম্বাৰ সেইটো কি হয় যে ইণ্ডিভিজুৱেলি সি নিজে নিজে 100% হয়। অ'কে, তো ইয়াতে 100ৰ 20% আমাক সুধিছে, 100ৰ 20%, তাৰমানে আমি কেনেকৈ ওলাব লাগিব 100ৰ 20%। তো 100 যিটো হয় এইটো 100, এইটো 100 আমি ইয়াতে লিখিব লাগিব 100। অ'কে, 100টো আমি ইয়াতে লিখিলোঁ, আৰু এইটো 100 নিজে নিজে কিমান পাৰ্চেণ্ট হয়, নিজে নিজে অবভিয়াছলি 100% হয় নে নহয়? এইটো কিহৰ যে পাৰ্চেণ্টেজৰ 100, ক'ৰ পৰা আহিলে এইটো পাৰ্চেণ্টেজৰ 100, আৰু যিমান পাৰ্চেণ্ট আমাৰ ওলাব লাগে তো সেইটোক আমি কি কৰোঁ মাল্টিপ্লাই কৰোঁ। কিমান আমাৰ 20% ওলাব লাগে, ডেট মিনছ 20। অ'কে, তো 20% আমাৰ ওলাব লাগে, তো 20%ৰ 20 ইয়াতে আহিছে। এতিয়া কথা হ'ল এটা 0 এটা 0 এটা 0 এটা 0 কাটি যাব, তো ইয়াতে আৰু একো নাথাকে, ডাইৰেক্টলি কিমান থাকিব অনলি 20 থাকিব। বুজিব পাৰিছা? তো 20% অফ 100 কিমান হ'ল, 20% অফ 100 ইকুৱেল টু 20। 100ৰ 20% কিমান 20। অ'কে, ঠিক তেনেকৈ যদি আমি কওঁ যে 50% অফ 100, 50% অফ 100 বুলি ক'লে সেইখিনি আমি কেনেকৈ ওলাম, তো 100 to 100 নিজে নিজে হয়, আৰু পাৰ্চেণ্টেজৰ 100 এটা ইয়াতে আহিব তলত। অ'কে, মাল্টিপ্লাই বাই যিমান পাৰ্চেণ্টেজ আমি ওলাব লাগে, কিমান পাৰ্চেণ্টেজ ওলাব লাগে 50% ওলাব লাগে। তো 50% কিমান, এইটো 50%, তো মাল্টিপ্লাই বাই 50। অ'কে, এইটো 50 ক'ৰ পৰা আহিলে, এইটো 50 ইয়াতে আমি মাল্টিপ্লাই কৰিছোঁ, তো 100 কাটি যাব, আৰু অনলি কিমান থাকিব 52 থাকিব। ডেট মিনছ 100ৰ 50% কিমান হয় 50 হয়। এতিয়া বুজিব পাৰিছা পাৰ্চেণ্টেজ? আমি এইখিনি পাৰ্চেণ্টেজত শিকিলোঁ হয়, বাট ইয়াতে দৰকাৰ হৈ গৈছে যিহেতু আমি শিকিবই লাগিব। ক্লিয়াৰ? বুজিব পাৰিছানে? Yes, sir. আৰু কাৰোবাৰ ডাউট আছে? যদি আমাক কয় যে 700, 120 সেইটো বুজি পোৱা হয় সেইটো মই বুজাই দিম বাৰু। হয় হয়, তো এতিয়া কথা হ'ল যে 100ৰ 20%, 100 ইয়াতে আমি ক'ত গ'লোঁ, সেইটো পেজ সেইটো ওপৰত ন, যে আমাৰ থাৰ্ড নাম্বাৰটো 100 আছিলে, 100 আছিলে, আৰু ছেকেণ্ড নাম্বাৰটো কি হয় যে 50% মোৰ বুলি কৈছে। কি লিখা আছে ইয়াতে যে 50% মোৰ, আৰু ফাৰ্ষ্ট নাম্বাৰটো কিমান যে 20% মোৰ। 50% মোৰ মানে ছেকেণ্ড নাম্বাৰটো থাৰ্ড নাম্বাৰতকৈ 50% মোৰ দেন থাৰ্ড নাম্বাৰ লিখা আছে ন, 50% মোৰ দেন থাৰ্ড নাম্বাৰ। তাৰমানে কি থাৰ্ড নাম্বাৰটো 100 আছে, তাৰ পৰা 50% মোৰ, 100ৰ 50% কিমান 50, আমি অলৰেডি পালোঁ ইয়াতে, সেইটো 50 বেছি আছে, মানে যিমান নাম্বাৰ আছে থাৰ্ড নাম্বাৰ তাতকৈ আৰু 50% বেছি আছে। ডেট মিনছ 50% ক'ৰ পৰা আহিলে, ইয়াতে এইটো 100 আহিলে প্লাছ 50%ৰ 50, ডেট মিনছ 150। এতিয়া বুজিব পাৰিছা? Yes, sir. হয়, মোৰ বুলি কোৱাৰ লগে লগে ইয়াতে প্লাছ কৰিব লাগিব, আৰু লেছ বুলি ক'লে আমি মাইনাছ কৰিলোঁ হয়। যদি ক'লে হয় যে লেছ 50% লেছ, তাৰমানে কিমান হ'লে হয় যে আমি 100ৰ পৰা 50 এটা মাইনাছ কৰি দি আমি 50 লিখিলোঁ হয়, বাট ইয়াতে মোৰ বুলি কৈছে, তো আমি প্লাছ কৰিব লাগিব। দেন উসকে তাৰপিছত কি আছে যে 100ৰ পৰা 20% মোৰ, 100ৰ 20% আমি কিমান পাইছোঁ, 100ৰ 20% আমি কিমান পাইছোঁ 20, তো 20% 20, ডেট মিনছ 100ৰ পৰা আৰু 20 বেছি, ডেট মিনছ 120, সেইটো কাৰণে 120 হৈছে। এতিয়া ক্লিয়াৰ হৈছে? Yes, sir. তো ইয়াতে মই আৰু এটা বস্তু শিকাব ধৰিছিলোঁ যে 40% অফ 700, ফৰ এক্সাম্পল তোমাৰ লিখা আছে 40% অফ 700, এইটো আমি কেনেকৈ ওলাম যে 700টো যিমান হয় সেইটোতো নিজে নিজে কিমান হয় 100%, তো 700 নিজে নিজে 100% হয়, তো তলত সেইটো কাৰণে কিমান আহিব 100 আহিব। বুজিব পাৰিছানে? এতিয়া 100 তলত কিয় আহে, মাল্টিপ্লাই বাই যিমান পাৰ্চেণ্ট আমি ওলাব লাগে সেইটোক আমি মাল্টিপ্লাই কৰিম, কিমান 40% আমাৰ ওলাব লাগে, 0 0 0 0 কাটি দিলোঁ, তো থাকিলে কিমান ওপৰত 1 তলত তলত 1 ওপৰত 7 থাকিলে, তো এতিয়া আৰু একো নাই, ডাইৰেক্টলি এইটো 7ৰ লগত এইটো 40 মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব
280 হয় না 7 মাল্টিপ্লাই বাই 40 ডেট মিনছ কিমান হৈ যাব 280 হৈ যাব তো 700 40% মানে 700 মার্কস আছে তার পৰা যদি তুমি 40% পাইছা তার মানে তুমি কিমান মার্কস পাইছা 280 মার্কস পাইছা ওকে যে 700 মার্কস আছে তার পৰা তুমি 40% পাইছা তার মানে তুমি 280 মার্কসে পাইছা 700 এর ভিতৰত এতিয়া বুজিব পাৰিছা একচুয়ালি বস্তুটো কি হয় তো 700 এর 40% কিমান হয় 700 এর যদি আমার 50% ওলাব দিয়ে যে 50% অফ 700 তো আমি কেনেকৈ ওলাম তো 700 ওপৰত থাকিব তলত আহিব কিমান 100 এটা আহিব কিহৰ পাৰ্চেন্টেজৰ 100 কাৰণ 100% হয় 700 টু মাল্টিপ্লাই বাই কিমান পাৰ্চেন্ট আমি ওলাব লাগে সরি 50% ওলাব লাগে না 50% ওলাব লাগে তো এটা জিরো কাটি যাব থাকিলে কিমান 7 আৰু 50 7 আৰু 50 মাল্টিপ্লাই কৰিলে কিমান হয় 35 হয় না 350 তো 700 और 50% কিমান 350 তো এনেকে আমি পার্সেন্টেজ ওলাও ওকে বুঝিব পাৰিলা তো নেক্সট ইয়াতে চোৱা সাম অফ মানি টু বি ডিস্ট্রিবিউটেড এমং এ বি সি ডি তো চাৰিজন মানুহক আমি ভগাই দিছোঁ ওকে যে কিমান পইচা আছিল আমি গম নাপাওঁ চাৰিটা মানুহক ভগাই দিয়া হৈছে এ বি সি ডি চাৰিটা মানুহক ভগাই দিয়া হৈছে ইন দ্য প্ৰপৰ্শ্যন অফ 5:4:3 তো এক দিয়া হৈছে 5 ইয়াক দিয়া হৈছে 4 ইয়াক দিয়া হৈছে সরি এটা হৈ গ'ল না 5:4:3 5 দিয়া হৈছে ইয়াক দিয়া হৈছে 2 ইয়াক দিয়া হৈছে 3 আৰু ইয়াক দিয়া হৈছে 4 কিহত দিয়া হৈছে ইয়াৰ ৰেশিঅ'ত দিয়া হৈছে এনেকৈ দিছে ওকে ইফ সি গেটস ₹1000 মোর দেন ডি তো সিয়ে যদি 1000 টাকা কি পাইছে বেশি পাইছে কাকে ডিকে সিয়ে কি পাইছে কোশ্চেনত কি লেখা আছে ইফ সি গেট $1000 মোর দেন ডি সিয়ে 1000 টাকা বেশি পাইছে ডিকে ওকে দেন হোয়াট ইজ দ্য বি শেয়ার তেতিয়াহ'লে বি এ কিমান পাব সি নামৰ মানুহটো ডিকে 1000 টাকা বেশি পাইছে তো আমি যদি ৰেশিঅ'ত চাওঁ সির রেশিও হল 3 और 4 ডির রেশিও হল 4 তো ডিকে সি 1000 টাকা বেশি পাইছে বুলি কৈ আছে ওকে তো ডি যিমান পাইছে তাতকে 1000 টাকা বেশি পাইছে বুলি কৈ আছে সি এ ওকে ইফ সি গেটস ₹1000 মোর দেন ডি ডিকে বেশি পাইছে তো এতিয়া কথা হল যে ইয়াতে বেশি যে পাইছে সেইখিনি কিমান হয় 1000 বাট ইয়াতে আমি ডিফারেন্সটো কিমান পাইছো যে 3 আৰু 4 ৰ মাজৰ ডিফারেন্সটো কিমান হয় ডিফারেন্সটো কিমান 1 और डिफरेंस है ना और क्वेश्चन दिया है ए टू 1 और भैल्यू किमान 1000 बोली 1 यूनिटर भैल्यू 1000 बोली दिया है तो आमार खुदिसे जे व्हाट इज बी शेयर तो बी ए किमान पाबो तो बीर याते यूनिट किमान बीर हल 2 यूनिट तो 2 यूनिटर मल्टीप्लाई बाय 1000 करि दिया कियनो 1 यूनिटर भैल्यू 1000 হয় তো 2000 হৈ যাব আমাৰ आंसर যদি সির হুদিলে হয় সরি এর যদি হুদিলে হয় এর কিমান হ'ব এর যদি আমি চাব যাও এর হলে 5000 হলে হয় 1000 মাল্টিপ্লাই বাই 5 ওকে তো আমার आंसर হয়ে যাব এইটো তো এনেকে রেশিও কোশ্চেন হতে পারিছানে বুঝিব নেক্সট আৰু কোশ্চেন আছিল এইটো an amount is divided into a b c তিনিটা মানক ভগাই দিছে a gets a b আৰু c তিনিটা মানুহ আছে এটো ভগাই দিছে কেনেকে 3/16 কে আকৌ কি কৈছে যে a b c a gets 3/16 of the total amount and b gets 1/4 of the total amount b কিমান পাইছে 1/4 পাইছে and c gets 81 rupees 81 টাকা পাইছে c কিমান পাইছে 81 rupees পাইছে rupees 81 ওকে তো rupees 81 পাইছে তো a আৰু b to rupeesত দিয়া নাই বাট c to rupeesত দিয়া আছে হয়নে তো c to কিমানত দিয়া আছে rupeesত দিয়া আছে তো এতিয়া কথা হল যে আমি এই দুটা নাম্বাৰক আমি এলসিএম ল'ব লাগিব কিয়নো ইয়াতে ৰেচিপ্ৰকেল মেথডটো ইয়াতে ইউজ কৰা হৈছে ইয়াতে চোৱা কেনেকুৱা সিস্টেমত হৈছে যে
ইয়াতে এই দুটা ফ্ৰেকশ্যনত আছে বাট চিৰ ভেলুটো একজেক্টলি দিয়া আছে কিন্তু এ আৰু বিৰ ভেলুটো দিয়া নাই তো সেইটো কাৰণে আমি কি ইউজ কৰিব লাগিব এতিয়া এলচিএম ল'ব লাগিব এলচিএম ল'ব লাগিব কোনকেইটা নাম্বাৰৰ এইটো 16 আৰু 4ৰ এলচিএম লওঁ তো 4 16ৰ ভিতৰত 4 টাইম আৰু 4ত 1 টাইম তো আমি মাল্টিপ্লাই কৰিব লাগিব 4 মাল্টিপ্লাই বাই 4 মাল্টিপ্লাই বাই 1 তাৰমানে কিমান হ'ব 16 ওকে তো 16 পালোঁ আমি এলচিএম তো এলচিএম পোৱাৰ লগে লগে আমি কি কৰিব লাগিব 3/16 মাল্টিপ্লাই আগৰ নাম্বাৰটোৰ লগত জাষ্ট যিটো আমাৰ এলচিএম ওলাইছে সেইটোক আমি মাল্টিপ্লাই কৰিম ঠিক তেনেকৈ 1/4 মাল্টিপ্লাই বাই 16 কৰিম ঠিক ইয়াতে এইটো ভেলু কিন্তু আমি নাজানো ওকে এইটো ভেলু আমাৰ এতিয়ালৈকে ওলোৱা নাই তো ইয়াতে চোৱা 16 এইটো 16 কাটি যাব হয়নে নহয় তো কাটি যাব থাকিব কিমান ইয়াতে 3 থাকিব 4 16ৰ ভিতৰত কিমান টাইম 4 টাইম তো ইয়াতে থাকিব 4 আৰু ইয়াতে কিমান থাকিব যে এইটো আমি নাজানো একচুৱেলি এইটো ভেলু কিমান দিয়া আছে 81 रुपीस বুলি দিয়া আছে হয়নে তো ইয়াতে আমি কি কৰিব লাগিব টোটাল এলচিএম কিমান হয় এলচিএমটো আমাৰ আছে 16 এলচিএমটো 16 আছে সবৰ কাৰণে ইকুৱেল হয় হয়নে 16 টো সবৰ কাৰণে হয় কিয়নো আমি 3 চিৰ লগত আমি ইউজ কৰা নাই তো ইয়াতে আমি 3 পাইছো ইয়াতে 4 পাইছো তো ইয়াতে কিমান হ'ব যে 16 হ'ব 3 আৰু 4 কিমান হয় 7 বাট ইয়াতে কোনটো নাম্বাৰ হ'ব যে লাষ্টত ইকুৱেল টু 16 হ'ব তো ইয়াতে অবভিয়াছলি কিমান হ'ব 7 যদি হয় 3 and 4 7 তো 16 হ'বলৈ হ'লে ইয়াতে অবভিয়াছলি 9 লাগিব এটা হয়নে ইয়াতে 9ৰ দৰকাৰ হ'ব তো ইয়াতে আমি 9 হিচাপে লৈ লম কিন্তু কুৱেশ্যনত কি দিয়া আছে যে 9 ইউনিটৰ ভ্যালু এইটো ইউনিটৰ ভ্যালু ইয়াতে কুৱেশ্যনত কিমান দিয়া আছে যে 81 रुपीस হয়নে তো 81 रुपीस দিয়া আছে 9 ইউনিটৰ ভ্যালু কিমান দিয়া আছে 81 रुपीस তো এতিয়া আমি ইউনিটাৰী মেথড ইউজ কৰিম তেনেকৈ যে 9 ইউনিটৰ ভ্যালু 81 দিয়া আছে 1 ইউনিটৰ ভ্যালু কিমান হ'ব 81/9 তো কিমান হ'ব 981 ৰ ভিতৰত 9 টাইম তো 1 ইউনিটৰ ভ্যালু কিমান 9 তো আমাক খুদিছে কি হাউ মাচ মানি বি উইল গেট তো বি এ কিমান পাব কিমান টকা পাব বি এ কিমান টকা পাব তো 1 ইউনিটৰ ভ্যালু কিমান ওলাইছে 9 ওলাইছে তো বিৰ ইউনিট কিমান 1 ইউনিটৰ ভ্যালু যদি 9 ওলাইছে বিৰ ইউনিট কিমান ইয়াতে চোৱাচোন বিৰ ইউনিট আছে 4 তো 4 মাল্টিপ্লাই বাই এইটো 1 ইউনিটৰ ভ্যালু 9 মাল্টিপ্লাই কৰি দিয়া তো কিমান হ'ব 36 ওকে তো বিৰ পইচা কিমান পাব 36 रुपीस ओके 36 रुपीस पाब बी ए सी ए तो पाइसे 81 रुपीस तो बी ए किमान पाब 36 रुपीस क्लियर बुझिब पारिछाने ओके पारिछाने কাৰোবাৰ কিবা ডাউট আছে থাকিলে সোধা নহ'লে আমি নেক্সট কুৱেশ্যনলৈ যাই আছোঁ পাইছোঁ স্যাৰ তো নেক্সট ইয়াতে চোৱা আৰু এটা কুৱেশ্যন মিক্সাৰ কণ্টেইনছ স্পিৰিট এণ্ড ৱাটাৰ স্পিৰিট আৰু ৱাটাৰৰ মিক্সাৰ আছে অ'কে স্পিৰিট কি অকণমান স্পিৰিট আছে অকণমান ৱাটাৰ আছে আৰু তাৰে কি আছে যে ৰেচিঅ'টো দিয়া আছে কিমান স্পিৰিট আৰু ৱাটাৰ তো স্পিৰিট এছ আৰু ৱাটাৰ এনেকৈ দিয়া আছে মই দিছোঁ আৰু শ্বৰ্টত তো ইয়াতে স্পিৰিট আছে 3 আৰু ৱাটাৰ আছে 2 তো স্পিৰিট আৰু ৱাটাৰৰ ৰেচিঅ' এনেকৈ দিয়া আছে ইট কণ্টেইনছ 3 লিটাৰ মোৰ স্পিৰিট দেন ৱাটাৰ ইয়াতে কৈ আছে যে স্পিৰিটটো ৱাটাৰতকৈ 3 লিটাৰ বেছি আছে যেটো স্পিৰিটৰ পৰিমাণ হেতু ৱাটাৰতকৈ 3 লিটাৰ বেছি আছে তো যদি বেছি আছে মোৰ বুলি কোৱাৰ লগে লগে আমি কম্পেয়াৰ কৰিব লাগিব তো ইয়াতে স্পিৰিট আৰু ৱাটাৰৰ আমি ৰেচিঅ'ৰ লগত কম্পেয়াৰ কৰিব লাগিব তো ৰেচিঅ' যদি আমি চাওঁ 3 আৰু 2ৰ মাজত গেপটো কিমান হয় যে ইয়াতে 1ৰ গেপ হয়নে আৰু এইটো 1ৰ ভ্যালু কিমান দিয়া আছে কুৱেশ্যনত 3 লিটাৰ মোৰ বুলি কৈ আছে ইট মিন্স 1 ইউনিটৰ ভ্যালু 3 তো ইয়াতে কি আছে যে 1 ইউনিটৰ ভ্যালু আমি পাইছোঁ 3 এতিয়া আমাক সুধিছে দ্য কোৱান্টিটি অফ স্পিৰিট ইন দ্য মিক্সাৰ তেতিয়াহ'লে কোৱান্টিটি কিমান হ'ব স্পিৰিটৰ পৰিমাণ কিমান হ'ব 1 ইউনিটৰ ভ্যালু যদি 3 হয় আমাক লাগে কিমান ইউনিটৰ ভ্যালু স্পিৰিটৰ পৰিমাণ সুধিছে দ্যাট মিন্স স্পিৰিটৰ
ৰেচিঅ' কিমান আছে 3 আছে তো মাল্টিপ্লাই বাই আমি 3 কৰিম ইট মিনছ 3 মাল্টিপ্লাই বাই 3 9 তো স্পিৰিটৰ পৰিমাণ কিমান 9 আৰু যদি আমাক ৱাটাৰ সুধিলে হয় তেতিয়াহ'লে আমি কাৰ লগত মাল্টিপ্লাই কৰিলোঁ হয় 2 লগত মাল্টিপ্লাই কৰিলোঁ হয় তো 2 মাল্টিপ্লাই বাই 3 ইট মিনছ 6 হৈ গ'লে হয় হয়নে তো এনেকুৱা বুজিব পাৰিছা সেম আগৰটোৰ নিচিনাই মোৰ আৰু লেছ বুলি ক'লে আমি কম্পেয়াৰ কৰিব লাগে নেক্সট আৰু এটা কি আছে দ্য ৰেচিঅ' অফ দ্য নাম্বাৰ অফ ষ্টুডেণ্ট ইন দ্য 3 ক্লাছেছ এইটো ট্ৰাই কৰিবাচোন পাৰিবানে নোৱাৰিবা মই কৰিয়ে দিওঁ দ্য ৰেচিঅ' অফ নাম্বাৰ অফ ষ্টুডেণ্ট ইন 3 ক্লাছেছ তিনিটা ক্লাছ আছে okay 3 classes a 2 ratio 3 ratio 5 after increase of 20 students etu pariba okay je tinita class ase tinita class or student 2 ratio 3 ratio 5 2 3 and 5 eneka ase time ki man ase to ratio number of student in the classes in tinta class ase dhorila class a class b aru class c eneka dia ase যে 2 3 and 5 2 ratio 3 ratio 5 এখিনি আছে আফটার ইনক্রিজ অফ 20 স্টুডেন্ট ইন ইচ ক্লাস যে গোটেইকেইটা তিনিটা ক্লাছতে কি হৈছে যে 20টা 20টাকে ষ্টুডেণ্ট আৰু বাঢ়ি গৈছে কিমান 20টা ষ্টুডেণ্ট ইফালেও প্লাছ 20টা ষ্টুডেণ্ট বাঢ়ি গৈছে বাঢ়ি যোৱাৰ ফলত কি হৈছে যে দ্য নিউ ৰেচিঅ' বিকাম 4 ৰেচিঅ' 5 ৰেচিঅ' 7 নতুন ৰেচিঅ'টো কিমান হৈছে 4 ৰেচিঅ' 5 ৰেচিঅ' 7 তো নতুন ৰেচিঅ'টো এনেকুৱা হৈ গৈছে 4 ৰেচিঅ' 5 ৰেচিঅ' 7 তো এতিয়া আমাক সুধিছে accordingly what was the total number of students before the increase যে ইনক্রিজ হোৱাৰ আগতে মানে 20 প্লাস কৰাৰ আগতে টোটাল নাম্বাৰ অফ ষ্টুডেণ্ট কিমান আছিল অবভিয়াছলি ওলাব ইয়াতে টোটাল নাম্বাৰ অফ ষ্টুডেণ্ট কেনেকৈ ওলাম আমি যে 2 ৰ পৰা 4 লৈ গেপ কিমান ইহঁতৰ গেপ কিমান ইহঁতৰ গেপ কিমান সবৰে গেপ ইকুৱেল আছেনে আমি সেইটো চাম 2 ৰ পৰা 4 ইয়াতে 2 ৰ গেপ 3 ৰ পৰা 5 ইয়াতে 2 ৰ গেপ 5 ৰ পৰা 7 ইয়াতে 2 ৰ গেপ মানে এইটো 2 ৰ ভ্যালু কিমান দিয়া আছে 20 এইটো 2 ৰ ভ্যালু কিমান দিয়া আছে 20 আৰু ইয়াতে প্লাস 20 হৈছে হয়নে প্লাস 20 দ্যাট মিন্স ইয়াতে সব গেটা 2 ৰ ভ্যালু কিমান আছে 20 তো আমি ইয়াতে লিখিলো 2 ইউনিটৰ ভ্যালু 20 আছে 1 ইউনিটৰ ভ্যালু কিমান হ'ব 20 over 2 দ্যাট মিন্স 10 1 ইউনিটৰ ভ্যালু কিমান হ'ব 10 কে হ'ব 1 ইউনিটৰ ভ্যালু 10 তো আমাক খুদিছে বিফোর ইনক্রিজ মানে ইনক্রিজ হওয়ার আগতে যে 20 প্লাস করার আগতে কিমান আছিল তার মানে কি উপরের নাম্বার কেটার কথা কই আছে এইখিনি নাম্বার 18টা তো 18টা নাম্বারের লগত আমি মাল্টিপ্লাই কৰিব লাগিব যে 1 ইউনিটৰ ভ্যালু একচুয়ালি কিমান হয় 10 তো সবৰ লগতে আমি মাল্টিপ্লাই বাই 10 কৰি দিম ইয়াৰ লগতো মাল্টিপ্লাই বাই 10 তো ইয়াতে হ'ব 20 ইয়াতে হ'ব 30 আৰু ইয়াতে হ'ব 50 ইট মিন্স আমাক কি সুধিছে যে লাষ্টত গৈ কিনে টোটাল নাম্বাৰ অফ ষ্টুডেণ্ট কিমান আছে ইয়াতে 20 ষ্টুডেণ্ট এটা ক্লাছত এইটো ক্লাছ 8 আছে কিমান 20 ষ্টুডেণ্ট ক্লাছ বি ত আছে 30 ষ্টুডেণ্ট আৰু ক্লাছ চি ত আছে তোমাৰ 50 ষ্টুডেণ্ট ওকে তো এনেকৈ আছে 20 30 আৰু 50 দ্যাট মিন্স গোটেইকেইটা মিলি 20 প্লাছ 30 প্লাছ 50 এইটো এৰ এইটো বিৰ আৰু এইটো চিৰ তো তিনিটা ক্লাস মিলি কিনে ইয়াতে টোটাল কিমান স্টুডেন্ট আছে 100 স্টুডেন্টস আছে ওকে তো এইটো आंसर বুজিব পাৰিছা নে টোটাল 100 স্টুডেন্টস আছে ওকে 20 30 আৰু 50 স্টুডেন্টস ক্লিয়াৰ তোমালোক আছা নে কোনে একো ৰেসপন্স কৰা নাই আছো স্যার বলা নেক্সট तो नेक्स्ट क्वेश्चन या तो सुहा द अमाउंट ऑफ ₹555 was distributed in the ratio of 1/4 1/5 and 1/6 ये तो अकणमान दीघल अंक हम हाँ ए बी सी
and by mistake it was distributed in the ratio 4:5:6. लास्ट क्लासत ये करवा हुआ नासिल चागे the amount of rupees 555 rupees okay 550 was distributed in 1/4 1/5 और 1/6 तो তিনিজনক ভগাই দিছে এ বি সি তো কোন কোন আছে এ আছে বি আছে আৰু সি আছে তিনিজনক ভগাই দিছে কেনেকে যে 1/4 এক দিছে 1/5 বি দিছে আৰু 6 দিছে কিমান 1/6 তো এনেকে দিছে দিয়াৰ পিছত কি হৈছে যে টোটাল কিমান পইচা আছিল ইকুৱেল টু 555 rupees ওকে 555 rupeesক কেনেকে ভগাই দিছে 1/4 1/5 আৰু 1/6 তো এনেকুৱা ফ্ৰেকশনত পালে আমি কি ল'ব লাগে এলসিএম ল'ব লাগে এলসিএম আমি ল'ম এতিয়া তো এলসিএমৰ কাৰণে আমি কিমান কিমান ল'ম ইয়াতে চোৱা ইয়াতে এলসিএমটো আমি ওলাই লওঁ 4 5 আৰু 6 এটুক আমি সৰু কৰিব পাৰোঁ 2 ইয়াতে 2 টাইম 5ত নাযায় আৰু 6ত 3 টাইম তো ইয়াতে আমি আৰু কাটিব নোৱাৰোঁ 2 × 2 × 5 × 3 4 4 ইয়াতে ইকুৱেল টু 60 হ'ব আমাৰ এলসিএম হয়নে যে আমি 60 ল'ব পাৰোঁ তো মাল্টিপ্লাই বাই 60 তো যিমান এলসিএম হয় আমি গোটেইকেইটাৰ লগত মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই বাই 60 ইয়াতো মাল্টিপ্লাই বাই 60 তো 460 ভিতৰত কিমান টাইম 460 ভিতৰত 15 বাৰ যায় 560 ভিতৰত 12 বাৰ যায় হয়নে 12 টাইমছ 12 টাইম আৰু 660 ভিতৰত কিমান টাইম 10 টাইম তো আমি ৰেশিওটো কিমান পালোঁ 15 12 আৰু 10 হয়নে তো এই গোটেইকেইটাক প্লাছ কৰিলে আমাৰ ইকুৱেল টু 555 নহয় চোৱাচোন কিমান হয় 10 15 10 আৰু 15 আৰু 12 কিমান হয় 27 হয়নে 27 আৰু 10 ইট মিনছ 37 তো 37ৰ ভ্যালু কুৱেশ্যনত কিমান দিয়া আছে আমি একচুৱেলি ইয়াতে প্লাছ কৰাৰ পিছত কিমান পাওঁ 37 পাওঁ বাট কুৱেশ্যনত দিয়া আছে 37ৰ ভ্যালু কিমান 355 37ৰ ভ্যালু কিমান দিয়া আছে ইয়াতে 37ৰ ভ্যালু দিয়া আছে ইয়াতে 355 37ৰ ভ্যালু 555 ওকে তো 37ৰ ভ্যালু 355 আছে এতিয়া কথা হ'ল যে 1 ইউনিটৰ ভ্যালু কিমান হ'ব তো 37ৰ ভ্যালু যদি 355 হয় 1 ইউনিটৰ ভ্যালু আমি কেনেকৈ ল'ম 355 over 37 তো 355ক যদি আমি 37 দি ডিভাইড কৰোঁ তো কিমান টাইম যায় চোৱাচোন আমি যদি 37ক 5 টাইমছ 10 টাইমছ 370 10 টাইমত 370 হ'ব 15 টাইমছ যাব তো 37 355ৰ ভিতৰত কিমান টাইম যাব 15 টাইম যাব 15 15 বাৰ যাব দ্যাট মিন্স 1 ইউনিটৰ ভ্যালু ইয়াতে 15 ওকে তো 1 ইউনিটৰ ভ্যালু ইয়াতে কিমান ওলালে 15 ওলালে তো আমাক কি সুধিছিলে এ বি সি বাট বাই মিষ্টেক ভুলতে কি ডিস্ট্ৰিবিউট কৰিছিলে যে ইট ওয়াজ ডিস্ট্ৰিবিউটেড ইন দ্য 4 5 and 6 একচুৱেলি দিব লাগিছিলে 1/4 1/5 1/6 বুলি দিব লাগিছিলে বাট ভুলতে কেনেকৈ পইচাটো ডিস্ট্ৰিবিউট কৰি দিছে যে 4 5 আৰু 6 ৰেচিঅ'ত ডিস্ট্ৰিবিউট কৰি দিছে অবভিয়াছলি ইয়াতে কি হৈছে বেছিকৈ ডিস্ট্ৰিবিউট কৰি দিছে 1/4 4 ভাগৰ 1 টকা দিব লাগিছিলে 5 ভাগৰ 1 টকা দিব লাগিছিলে বা 6 ভাগৰ 1 টকা দিব লাগিছিলে এনেকৈ আছে কিন্তু ইয়াতে ভুলতে কি দি দিছে 4 টকা 5 টকা আৰু 6 টকা দি দিছে ওকে तो ইয়াতে বাই মিষ্টেক এনেকৈ দি দিছে ওকে মিষ্টেক ইট ওয়াজ ডিস্ট্রিবিউটেড ইন দ্য রেশিও অফ 4:5:6 তো এতিয়া কথা হ'ল
ভুলতটো এনেকৈ দি দিছিলে এতিয়া আমি শুদ্ধটো ওলাব লাগিব সৰি এইটো শুদ্ধটো হয় এইটো কাৰেক্ট ৰেচিঅ' হয় এইটো দিব লাগিছিলে এনেকৈ দিব লাগিছিলে ডেট হাউ মাছ এমাউণ্ট ডিড গেট চি তো চিৰ পইচাটো আমি ওলাওঁ বাকী গোটেইখিনি আমাৰ ইয়াতে নালাগে কেলকুলেশ্যন কৰিব ইয়াতে জাষ্ট চিৰটো আমি ওলাওঁ তো চিৰ পইচাটো কিমান আছিলে একচুৱেলি ইয়াতে 1 ইউনিটৰ ভেলু কিমান হয় যে 15 হয় আৰু চিৰ ইউনিট কিমান 10 ইউনিট চিৰ কিমান 10 ইউনিট তো 10 ইউনিট হোৱাৰ লগে লগে কি হ'ব ইয়াতে মাল্টিপ্লাই বাই 15 কৰি দিয়া ডেট মিনছ 150 হৈ যাব হয়নে তো 10 ইউনিটৰ ভেলু কিমান হৈ যাব 150 1 ইউনিটৰ ভেলু যদি 15 হয় 10 ইউনিটৰ ভেলু 150 হৈ যাব তো চি পইচা ইয়াতে কিমান পাব লাগে 150 পাব লাগে বাট কিটো ৰেচিঅ'ত দিছে 4:5:6 আমি পিছৰ ৰং ক্যালকুলেশনটো কৰোঁ ৰং ক্যালকুলেশন যেটো হয় যে 4:5:6 এনেকৈ দি দিছে এটো এ এটো বি আৰু এটো সি হয়নে এনেকৈ দি দিছে তো দিয়াৰ ফলত কি হৈছে যে ইকুৱেল টু কিমান হয় একচুৱেলি 555 টকা 555 টকা ভগাই দিছে বাট ইহঁতক যদি আমি প্লাস কৰোঁ 4 5 আৰু 6 4 + 5 + 6 যদি আমি কৰোঁ তো কিমান হয় 4 + 5 + 6 9 আৰু 6 15 হয় না বাট এইটো 15 ইউনিটৰ ভ্যালু কুৱেশ্যনত কিমান দিয়া আছে 355 15 ইউনিটৰ ভ্যালু 355 দিয়া আছে আমি অলৰেডি ওপৰত পাই আহিলো যে 37 355 15 টাইম ঠিক তেনেকৈ ইয়াতো 15 355 কিমান টাইম যাব 37 টাইম যাব ইয়াতো অবভিয়াসলি আগৰটো নিচিনাই হ'ব হয় না নহয় যে 15 ইউনিটৰ ভ্যালু যদি 355 হয় তেতিয়া হলে 1 ইউনিটৰ ভ্যালু কিমান হ'ব যে 355 over 15 that means ইয়াতে কিমান টাইম যাব 37 টাইম যাব অবভিয়াসলি 1 ইউনিটৰ ভ্যালু ইয়াতে 37 তো ইয়াতে আমাৰ লাগে চিৰ ভ্যালু হয় না নহয় চিৰ ভ্যালু লাগে c মাল্টিপ্লাই বাই 1 ইউনিটৰ ভ্যালু কিমান 37 তো 6 মাল্টিপ্লাই বাই 37 কৰিলে কিমান হয় 37 তো ইয়াতে 22 that means 6 ইয়াতে কিমান হয় যে 222 rupees mistakenly wrongly দি দিয়া হৈছে ইয়াতে দুটা ৰেশিও দিছে না একচুয়ালি দিব লাগিছিলে 1/2 সরি 1/4 1/5 1/6 দিব লাগিছিলে ৰেশিও বাট ভুলতে দি দিছে 4 5 আৰু 6 ৰেশিও ওকে তো ইয়াতে ভুলতে পইচা দি দিছে 222 টকা একচুয়ালি দিব লাগিছিলে 150 টকা ওকে ये तो मैं पेज ऐड करूँगा तो एक्चुअली पैसा দিব লাগিছিলে কিমান কারেক্ট ভ্যালুটো কিমান যে 150 रुपीस দিব লাগিছিলে 150 रुपीस দিব লাগিছিলে আৰু রংলি কিমান দিছে যে 222 रुपीस দি দিছে তো এতিয়া কথা হল যে কিমান টকা বেছি দিয়া হৈছে সিট how much more amount okay এটা more হোৱা শব্দ এটা আছে এটা মিস্টেকেনলি ইয়াতে মিস হৈ গৈছে তো how much more amount did get c তো c এ কিমান টকা বেছি পাইছে তো আমি যদি ইয়াতে কওঁ যে রং টুৰ পৰা যদি আমি কারেক্টটো মাইনাস কৰো তেতিয়া হলে আমি গম পাই যাম যে একচুয়ালি কিমান টকা বেছি পাইছে তো 222 পৰা যদি আমি মাইনাস কিমান কৰো যে 150 কৰো তো আমাৰ কিমান হ'ব 72 হ'ব হয় না নহয় তো এটো মাইনাস কৰাৰ পিছত কিমান থাকিব যে 72 rupees কি হৈছে যে বেছি পাইছে কোনে সিয়ে 72 rupees মোর ওকে তো आंसर হ'ব আমাৰ 72 rupees বুজিব পাৰিছে না অকনমান দীঘল হৈছে আৰু কাৰণ এটো হুদিছে তেনেকুৱা কোৱেশ্চন তো ইয়াতে 72 rupees ইয়াতে সিয়ে বেছি পাইছে একচুয়ালি 72 rupees পাব লাগিছিলে 150 বাট পাইছে 222 rupees বুজিব পাৰিছা স্যার স্টার্টিংৰ খিনি বুজা নাই কোনখিনি এইখিনি নে হয় স্যার এইখিনি আমি এলসিএম লৈছো এলসিএম লৈ কিনে মাল্টিপ্লাই কৰিছো যে 1/4 তো 4 5 আৰু 6 ৰ এলসিএম লৈছো কিমান হয় এলসিএম টো হৈছে আমাৰ 60
তো মাল্টিপ্লাই বাই 60 কৰি দিছোঁ চবতে আৰু 4 যিটো হয় 60ৰ ভিতৰত 15 বাৰ যায় 5 যিটো হয় 60ৰ ভিতৰত 12 বাৰ যায় হয়নে আৰু 6 60ৰ ভিতৰত 10 বাৰ যায় তো ইয়াতে 15 12 আৰু 10ৰ প্লাছ কৰিলে কিমান হয় একচুৱেলি হয় 37 বাট কুৱেশ্যনত দিয়া আছে যে সেইটোৰ ভেলু 555 ওকে কুৱেশ্যনত কিমান দিয়া আছে 555 বুলি দিয়া আছে তো এতিয়া কথা হ'ল যে যদি 37ৰ ভেলু 555 আছে তো 1 ইউনিটৰ ভেলু কিমান হ'ব আমি 37ত যদি আমি 15 টাইম মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে 555 হৈ যায় তাৰ মানে কি 1 ইউনিটৰ ভেলু 15 বুজিছানে তো এতিয়া কথা হ'ল যে চিৰ কথা সুধিছে আমাক তো চিৰ ভেলুটো আমি ইয়াতে ওলাই লৈছোঁ যে 10 চিৰ ইউনিট হ'ল 10 আৰু 1 ইউনিটৰ ভেলু হ'ল 15 তো চিৰ ইউনিট 10 তো 10 মাল্টিপ্লাই বাই 15 150 এইখিনি হ'ল ফাৰ্ষ্টৰ বুজিব পাৰিছানে এতিয়া হয় স্যার স্যার বাকিখিনি বুজি পাইছো মানে এইখিনি বুজি পোৱা নাছিল বাকি তোমালোকৰ ডাউট আছে কিবা নেক্সট ক্লাছত এই দুটা কুৱেশ্যন থাকিলে এইখিনি আমি নেক্সট কৰিম মোৰ আৰু এটা ক্লাছ আছে নহ'লে আজি শেষ কৰি দিলোঁ হয় এইখিনি তো ইয়াতে আমি ডিটেইল মেথডত কেনেকৈ কৰিব লাগে সেইখিনিও আমি শিকিম এই দুটা ক্লাছত দুটা তিনিটা কুৱেশ্যন আছে এইখিনি আমি ডিটেইল মেথড আমি এতিয়ালৈকেতো শ্বৰ্ট মেথডে ইউজ কৰিলোঁ কেতিয়াবা এনেকুৱা কুৱেশ্যন আহি যায় য'ত নেকি আমি ডিটেইল মেথডো ইউজ কৰিব লগা হৈ যায় তো সেইটো কাৰণে আমি ডিটেইল মেথডো শিকিম এই দুটা কুৱেশ্যনত অ'কে লাষ্টৰ দুটা তিনিটা কুৱেশ্যন আছে এইখিনিত আমি ডিটেইল মেথড প্লাছ শ্বৰ্ট মেথড দুটাই শিকিম শ্বৰ্ট মেথড অলৰেডি আমি কৰি আহিলোঁ ওকে আজি ইমানে হ'ব দিয়া নেক্সট ক্লাছত আকৌ লগ পাম অহাকালিও তোমালোকৰ ক্লাছ হ'ব হা আজি একচুৱেলি তোমালোকৰ নাছিলে চাগে অহাকালি আছে মই অহাকালিও ল'ম আৰু ঠিক আছে দিয়া বাই বাই আজি ইমানে হ'ব নেক্সট ক্লাছত আকৌ লগ পাম